ইছাকা প্লেছৰ ফালৰ পৰা আপোনালোকলৈ লৈ আহিছো অন্য এখন গাড়ী আৰু নতুনকৈ আমাৰ মাজত আজি এণ্ট্ৰি হৈছে গাড়ীখন আৰু সেইখন হৈছে কমাৰ্চিয়েল গাড়ী মেক্স পিকআপ 1.7 HD গাড়ীখন চাই লওক ফ্ৰণ্টৰ পৰা বেকলে বহুত ধুনীয়াকৈ গাড়ীখন আছে ভাল কণ্ডিশ্যনৰ গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো আপোনালোকে যদি কমাৰ্চিয়েল গাড়ী বিচাৰি আছে মেক্স পিকআপ বলেৰো তেতিয়াহ'লে আপোনালোকে HD 1.7 এইখন চাব পাৰে বডি বহুত ধুনীয়াকৈ বনোৱা আছে আৰু বডিৰ ওপৰত কেপটো বনোৱা আছে মানে গাড়ীখনৰ একদম ধুনীয়াকৈ বডিটো বনোৱা আছে পুৰা সেফটিকে বনোৱা হৈছে গাড়ী বডি চক টায়াৰ চক বহুত ধুনীয়াকৈ বনোৱা আছে সকলোখিনি ফ্ৰণ্টৰ পৰা বেকলে এখন গাড়ী একদম শ্বৰুম কণ্ডিশ্যনৰ গাড়ী বুলিও যদি মই আপোনালোকক কম ভুল নহব কাৰণ গাড়ীখনৰ কণ্ডিশ্যন সঁচাকৈ বৰ ধুনীয়া হৈ আছে আপোনালোকে যদি বিচাৰিছে কমাৰ্চিয়েল গাড়ী এখন পাৰচেজ কৰিবৰ কাৰণে আপোনালোকে কিবা কামত ব্যৱহাৰ কৰিবৰ কাৰণে ইনকাম কৰিবৰ কাৰণে তেতিয়াহ'লে এইখন আপুনি কমাৰ্চিয়েল পাৰপাছত এখন গাড়ী ল'ব পাৰে আপোনালোকে এখন গাড়ী ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব আমাৰ ইছাকা প্লেছলৈ আৰু এইখন গাড়ী মডেলটো মই আপোনাক কৈ দিওঁ 2023 হয় এইখনৰ ৰানিং হৈছে only 38,193 কিলোমিটাৰ আৰু এইখনৰ আমি আস্কিং প্ৰাইচটো ৰাখিছো only 940 আস্কিং প্ৰাইচ ৰাখিছো আৰু 940 ওপৰত নেগোচিয়েশ্যন হৈ যাব